বন্ধুসকল মই এতিয়া আছোঁ বৰপেটাত আৰু সৰ্থেবাৰীৰ পৰা অলপ আগত আহি কিনে ইয়াত মই দেখিলোঁ যে ৰাস্তা ডুবু অৱস্থা চাওক ৰাস্তাৰ পৰা সমান হৈছে এইফালে চাওক পুৰা ৰাস্তাৰ পৰা সমান হৈছে আৰু মাজত দেখি পানীও আহিছে চাওক এটা মানুহবিলাকৰ অৱস্থা কেনেকুৱা হ'ব এইবিলাক ঘৰ চৰটো পুৰা ডুবি গৈছে এই চাওক এইটো বাহিৰতো আপোনাৰ ভেল বাই আছে পুৰা অৱস্থা বেয়া হৈ গৈছে পুৰা একদম আৰু এই হৈছে বানপানীৰ সমস্যা আৰু কেতিয়া কি হয় আৰু বহুত 2-3 মাহ আছে আৰু 3 মাহৰ ভিতৰত বা কি হয় পৰিস্থিতি বহুত বেয়া হৈছে আমাৰ অসমৰ আৰু বিশেষকৈ বৰপেটাত বেছিকৈ অৱস্থা বেয়া কাৰণ অলপ দ জেগা বৰপেটা আৰু প্ৰত্যেক বছৰতে বানপানীত ডুবি থাকিব লগা হয় কিছুমান গাঁও আৰু কিছুমান হয়তো নহয় কিন্তু বেছিভাগ এই বানপানীত ডুবিয়ে থাকে বন্ধুসকল আছোঁ এতিয়া বৰপেটা আগ দিয়াত আৰু চাওক এইবিলাক গাড়ী ঘোড়া ৰেডি আৰু বানপানীৰ যেনেকৈ সমস্যা হৈ আছে এতিয়াতো প্ৰায় আগত চাব এইবিলাক চব পানী উঠিছে আৰু বাইক যাব বেছি পানী নহয় প্ৰতিখন ইয়াতো খাই দিব আৰু এই বানপানীৰ বিশেষকৈ আমাৰ বৰপেটাত প্ৰত্যেক বছৰতে অলপ চলপ পৰিমাণে বহুত ঠাইতে পানী হয় চাওক এটা পানী ৰাস্তা চাওক আৰু আগত বা কিমান পানী আছে গম নাপাওঁ এইটো বেছি নাহে অলপ আছে তথাপিও পানীৰ সমস্যা থাকিলে বেয়া আৰু আমাৰ বৰপেটাত বিশেষকৈ ক'ব গ'লে এতিয়া পালোঁ বাগুদি মানে কি আৰু আছিল নেকি বেছি আছিল এইখিনিয়ে নেকি চাওক ইয়াতে মোটামুটি এটা ফিট কৰি অলপমান কম হৈছে বহুত পানী আছে বন্ধুসকল গাড়ী হৈছে বন্ধুসকল গাড়ীখন নাযায় অফ হৈ গ'লে বন্ধুসকল গাড়ী অফ হৈ মই ভিজি গ'লোঁ বন্ধুসকল বহুত পানী কিমান দিন হ'ল পানী হ'ব কাৰণে কি আৰু ইমানেই আছিল না বেছি আছিল বেছি হোৱা নাই না বাকী বেলেগ প্ৰব্লেম পাইছে নে নাই কিবা ব্ৰিজৰ ফালে বহুত পানী আছে কিমান বন্ধুসকল চাওক তেওঁলোকৰ অৱস্থা হৈছে পুৰা বানপানী হৈ আছে এইবিলাক চাওক এইবিলাক ঘৰ চব পুৰা ডুবি গৈছে পুৰা একদম পানী অৱস্থা বেয়া একদম কি কৰিব এতিয়া আপোনালোকে দেখি আছে বন্ধুসকল আপোনালোকে এই যে ছিটবিলাক দেখি আছে এই ছিটবিলাক আদি ভেল বনোৱাৰ কাৰণে অলপ বহুত উপযোগী কাৰণ এই ছিটবিলাক ডুবি নাযায় ন খুৰা ডুবি নাযায় না এইবিলাক চাওক পুৰা সেই ক'ৰ পৰা আনিছে এইবিলাক গুৱাহাটীৰ পৰা এই তাতে পাল্টি গ'লে একো নহয় ন বন্ধুসকল সাজু কৰি আছে বানপানীৰ কাৰণে আৰু বানপানীৰ সমস্যাটো অসমততো আছেই কিন্তু বৰপেটাত আমাৰ বহুত বেছি প্ৰভাৱ পৰে বানপানীত কাৰণ আমাৰ বৰপেটা ঠাইখিনি অলপ দ ঠাই আৰু সেইকাৰণে পানী চানী বহুত হয় ইয়াতে আমাৰ বৰপেটা টাউনত সিমান বিশেষ বানপানীৰ প্ৰভাৱ নপৰে আৰু 2022 পৰিছিল নেকি 2022 পৰিছিলে 2022 প্ৰভাৱ পৰিছিলে আৰু আমাৰ ঘৰ চৰত ডুবি গৈছিলে মোটামুটি এক সময়ৰ পানী হৈছিলে আমাৰ ঘৰৰ ভিতৰত আৰু বৰপেটা ক্ষেত্ৰতো পানী হৈছিলে গৰু চৰু এইবিলাক চব ঘৰ চৰত ডুবি গৈছে পুৰা আৰু চব পানী এই চববিলাক চব ঘৰ পুৰা ডুবি গৈছে
পানীৰ পৰা পথাৰত পানীৰ পৰা একদম অৱস্থা বেয়া গৈছে। বন্ধুসকল, গুৱাহাটীৰ পৰা মই নলবাৰী হৈ বৰপেটা গৈ আছিলোঁ আৰু গৈ থাকোঁতে যেতিয়া মই সৰ্থেবাৰী পাৰ কৰিলোঁ তেতিয়া বানপানীবিলাক দেখা পালোঁ। আৰু আমাৰ বৰপেটাত প্ৰত্যেক বছৰতে কিছুমান ঠাই আছে এনেকুৱা ডুবি থাকে বহুদিন ধৰি। আৰু এই বানপানীৰ সমস্যাটো অকল আমাৰ বৰপেটা বা অসমৰে নহয়, গোটেই ভাৰতবৰ্ষতে প্ৰত্যেক বছৰতে বানপানীৰ কাৰণে বহুত ক্ষতি হয়, বহুত মানুহৰ মৃত্যু হয়, জীৱ জন্তুৰ মৃত্যু হয় আৰু বহুতৰে ধুনীয়া ঘৰখন উটুৱাই বানপানীত লৈ গুচি যায়। আৰু যাৰ ঘৰখন উটুৱাই লৈ গুচি যায় তেওঁলোকে ইয়াৰ অনুভৱটো গম পায়। সেইকাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰক বিনম্ৰ অনুৰোধ যে আপোনালোকে এই বানপানীৰ ওপৰত গুৰুত্ব দি এটা ভাল পদক্ষেপ লোৱাৰ দৰকাৰ। কাৰণ প্ৰত্যেক বছৰে এই ক্ষতি পূৰণ কৰিবৰ কাৰণে চৰকাৰৰো কিছু ধন গুচি যায় আৰু সেই ধনখিনি যদি প্ৰত্যেক বছৰত যদি গুচি যায় তেতিয়াহ'লে আমাৰ দেশৰ লোকচান হয় বা ৰাজ্যৰ লোকচান হয়। সেইকাৰণে ভালকৈ পাৰ্মানেণ্ট চলিউশ্যন এটা ল'ব লাগে যাতে বান আহিলেও যাতে আমাৰ মানুহবিলাকৰ ক্ষতি নহয়। তো বন্ধুসকল, এইখিনিয়ে আছিল আৰু মই দেখি অলপ বেয়া লাগিল আহি থাকোঁতে, সেইকাৰণে এইটো ভিডিঅ'টো বনালোঁ।